নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলো ভালে আছে। মই মিণ্টু কুমাৰ সকলোকে আপোনালোকৰ চেনেল যাযাবৰী টকশ্ব'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ভিডিঅ' বেলেগ এটা বনোৱাৰ কথা আছিলে, প্লেন বেলেগ এটা আছিলে, কিন্তু মই এতিয়া ভিডিঅ' বনাইছোঁ বেলেগ এটা কণ্টেণ্টৰ ওপৰত। আজি ভেলেণ্টাইন ডে'ৰ প্ৰাক মুহূৰ্তত অসমৰ এটা ইউটিউব চেনেল আছে জিৰ' ড্ৰামা বুলি, তেওঁলোকে এখন শ্বৰ্ট ফিল্ম উলিয়াইছে আৰু সেই শ্বৰ্ট ফিল্মখন চাই মই ৰ'ব নোৱাৰিলোঁ যে মই নিজৰ মনৰ কিবা এটা কথা আপোনালোকৰ আগত দাঙি ধৰিবলৈ বিচাৰিছোঁ। সেয়েহে এটা সৰু ভিডিঅ' বনাব চেষ্টা কৰিম। ভিডিঅ'টো আৰম্ভ কৰোঁ, আহক। যিখন শ্বৰ্ট ফিল্মৰ বিষয়ে মই এই ভিডিঅ'টোত ক'বলৈ গৈ আছোঁ, সেই শ্বৰ্ট ফিল্মখনৰ নাম হৈছে প্ৰেমৰ পাকঘৰ। জিৰ' ড্ৰামা নামৰ আমাৰ অসমত এটা ইউটিউব চেনেল আছে, তাত তেওঁলোকৰ ইউটিউব চেনেলত এই শ্বৰ্ট ফিল্মখন আজি মুক্তি লাভ কৰিছে। এই শ্বৰ্ট ফিল্মখন বিষ্ণুজ্যোতি হেণ্ডিকে পৰিচালনা কৰিছে আৰু ইয়াত অভিনয় কৰিছে নৱদ্বীপ বৰগোহাঁই, মধুস্মিতা বুলি এগৰাকী এক্টৰ, বেদব্ৰত বৰা আৰু পুনম বৰ্মন আদিকে ধৰি কিছুমান অভিনেতা অভিনেত্ৰীয়ে অভিনয় কৰিছে। ইয়াৰ কাহিনীটো লিখিছে বেদব্ৰত বৰাই। তেওঁ এই জিৰ' ড্ৰামাৰ বিভিন্ন ভিডিঅ'ত ওলায়, আপোনালোকে অভিয়াছলি তেখেতক চিনি পাইছে। এই শ্বৰ্ট ফিল্মখনৰ বিষয়ে যদি মই একাষাৰে ক'বলৈ হয় তেতিয়াহ'লে মই ইমানে ক'ম, ফেণ্টাষ্টিক, অচম, একদম মন পৰশা কাহিনী, মন পৰশা অভিনয়, মন পৰশা বেকগ্ৰাউণ্ড মিউজিক, মন পৰশা সংলাপ, আৰু কি ক'ম। কাহিনীটো মই ইমান ৰিভিল নকৰোঁ, অলৰেডি আপোনালোকে চাগৈ চালে, কিন্তু যদি কোনোবাই চোৱা নাই প্লিজ তেওঁলোকৰ ইউটিউব চেনেলত গৈ চাব, মই লিংক দি দিম। 22-23 মিনিটৰ এখন শ্বৰ্ট ফিল্ম। এই শ্বৰ্ট ফিল্মখনত দুটা প্ৰজন্মৰ কাহিনী দেখুওৱা হৈছে। এহাল ল'ৰা ছোৱালী আছে যি আমাৰ বয়সৰ, আৰু এজন পুৰুষ আৰু মহিলা আছে যি অকণমান আদবয়সীয়া, তেওঁলোকৰ অলপ বয়স হৈ যোৱা। তেওঁলোকৰ দুটা প্ৰজন্মৰ কাহিনী ইয়াত দেখুওৱা হৈছে। প্ৰেমত কেনেকুৱা ধৰণৰ মানে কিছুমান দিশ থাকে, খুব ভালদৰে ইয়াত দেখুওৱা হৈছে। মই কাহিনীটো ৰিভিল অকণো নকৰোঁ, চিন্তা কৰিব নালাগে, স্পইলাৰ মই নিদিওঁ। ইমান ধুনীয়াকৈ কাহিনীটো লিখা হৈছে আৰু ইমান ধুনীয়াকৈ ডাইৰেক্ট কৰিছে, সঁচাকৈ মই চিৰিয়াছলি মই ইম'চনেল হৈ গ'লোঁ। মানে মই ভবা নাছিলোঁ যে ইমান ধুনীয়াকৈ, মানে ইমান সুন্দৰভাৱে এখন শ্বৰ্ট ফিল্ম বনিব পাৰে বুলি। মই শ্বৰ্ট ফিল্ম বহুত চাইছোঁ, মই বহুত শ্বৰ্ট ফিল্ম চাইছোঁ, আমাৰ অসমৰো মই কিছুমান শ্বৰ্ট ফিল্ম চাইছোঁ, কিন্তু এই শ্বৰ্ট ফিল্মখন কিয় নাজানো, ভেলেণ্টাইন ডে আগত হোৱাৰ কাৰণে নে কি নাজানো, কিন্তু সঁচাকৈ বহুত ধুনীয়া শ্বৰ্ট ফিল্ম বনাইছে। এক্টিং চবৰে খুব ভাল হৈছে আৰু এটা আৱেগ দিয়া আছে, এটা আৱেগিক জাৰ্ণি, এটা ইম'চনেল জাৰ্ণি বুলি ক'ব পাৰি এই শ্বৰ্ট ফিল্মখনত। সংলাপৰ মাজেৰে হওক, অভিনয়ৰ মাজেৰে হওক, হাঁহি কান্দোন চকুপানী, এই সকলোৰে মাজেৰে ইয়াত পৰিচালকে আৰু কাহিনীকাৰে আৰু অভিনেতা অভিনেত্ৰী সকলোৱে আপোনালোকক এটা ইম'চনেল জাৰ্ণি দি দিব, এটা আৱেগিক এটা অনুভৱ দিবলৈ ইয়াত সক্ষম হ'ব। বিশেষ মই নকওঁ, এই শ্বৰ্ট ফিল্মখন চাই মোৰ সঁচাকৈ বহুত ভাল লাগিলে। মই ইম'চনেল হৈ গ'লোঁ, মানুহ হয় ইম'চনেল হ'মেই, সেইকাৰণে মই নিজৰ মনৰ অনুভৱ ইয়াত মই ক'বলৈ বিচাৰিছোঁ। ইচ্ছা আছিলে কাহিনীটো ভালকৈ কোৱাৰ, কিন্তু মই কাহিনীটো ৰিভিল কৰিবলৈ বিচৰা নাই। কিন্তু ইমানেই ক'ম, এবাৰ এই শ্বৰ্ট ফিল্মখন চাব। যদি ভেলেণ্টাইন ডে পাৰ হৈ যোৱাৰ পিছতো আপোনালোকে এইখন শ্বৰ্ট ফিল্মখন চায়, বা এই শ্বৰ্ট ফিল্মখন যদি তেওঁলোকে অন্য এটা সময়তো যদি ৰিলিজ দিলেহেঁতেন, চিধা কথা খুব আৰু ভাল, মানে খুব ভাল হ'লহেঁতেন। কাৰণ এই শ্বৰ্ট ফিল্মখনে এটা মেছেজ দিছে, এটা মানে মই ক'বলৈ ভাষা নাই। এবাৰ চাব এই চিনেমাখন, চিৰিয়াছলি ভাল পাব। এয়া আছিলে এটা সৰু ভিডিঅ', আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে। যদি ভিডিঅ' চাই ভাল পাইছে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদি পাৰে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।